বিধায়ক অখিল গগৈ ডাঙৰীয়াই মানুহক কিমান সহায় কৰি আছে, বানপীড়িত ৰাইজক কিমান সহায় কৰি আছে। এই ভিডিঅ'টো যদি আপুনি চাই তেনেহ'লে আপুনি বুজিব পাৰিব যে অখিল গগৈ ডাঙৰীয়া কেনেকুৱা মানুহ, এটা জবাব দিব পৰা নাই। আজি হিন্দু মহিলাই এজন অসমীয়া হিচাপে আজি জবাবদিহি কৰিছে। আজি অখিল গগৈ ডাঙৰীয়াই এটা জবাব দিব পৰা নাই, এটা উত্তৰ দিব পৰা নাই। আজি তেখেতক প্ৰশ্ন কৰিছে এইগৰাকী মহিলা। ভিডিঅ'টো সম্পূৰ্ণ চাওক আপোনালোকে। এই মহিলাগৰাকী ক্ষোভিত হৈ পৰিছে। কিয় জানানে আপোনালোকে? যে অখিল গগৈ ডাঙৰীয়া, এই অখিল গগৈ ডাঙৰীয়া ভিডিঅ' কৰি কৰি কেইজনমান মানুহক মাতি টকা দিছিল আৰু সেই মুহূৰ্তত মহিলাসকলে বিধায়ক ডাঙৰীয়াক লৈ প্ৰশংসা কৰিছিল। এই ভিডিঅ'টো চাওক আপোনালোকে। তাৰ পিছতেই যেতিয়া এই মহিলাগৰাকী যেতিয়া এই পৰিৱেশটো দেখিব পাৰিছিল, শুনিব পাৰিছিল বা বুজিব পাৰিছে, তেতিয়াই কিন্তু মহিলাগৰাকী ক্ষোভিত হৈ সন্মুখত অখিল গগৈ ডাঙৰীয়াক জবাবদিহি কৰিছে, প্ৰশ্ন কৰিছে। তাত আপুনি সহায় কৰিব পাৰিছে, আমাক কিয় কৰা নাই? তাত আপুনি ভিডিঅ' কৰিছে কিন্তু আমাক আহি 1 টকা দি আপুনি সহায় কৰিব পৰা নাই। ইয়াৰ কাৰণ কি? এনেভাৱে তেখেতক প্ৰশ্ন উত্তৰ কৰিছে। তো আপোনালোকে বহুতেই ভাবে যে অখিল গগৈ ডাঙৰীয়াই এই বানপীড়িত ৰাইজক সহায় কৰি আছে, ইমান কিমান কৰি আছে। আজি এজন হিন্দু মহিলাই আজি অখিল গগৈ ডাঙৰীয়াক এনেভাৱে প্ৰশ্ন কৰিছে, জবাব দিব পাৰিছে নে? পাৰা নাই। কিছুমান বিধায়ক আছে, কিছুমান নেতা আছে, কেৱল মাত্ৰ ফটো উঠিবলৈ, ভিডিঅ' কৰিবলৈ বহু মানুহে কিন্তু এনেকুৱা কৰ্মকাণ্ডবোৰ কৰি আছে TRPৰ কাৰণে। আজি নিজৰ পৰিচয় দাঙি ধৰিবলৈ একাংশ মানুহে কি কৰে, 1500, 2000, 5000, 10,000 টকা লৈ যায়, গৈ পেলাই ভিডিঅ' বনায়। কিন্তু এইসকল হৈছে মানুহক দেখাবলৈ। তো এনেকুৱা পৰিস্থিতি হৈ পৰিছে। এই ভিডিঅ'টোৰ পৰা এইটোৱে আমি বুজিব পাৰিছোঁ যে অখিল গগৈ ডাঙৰীয়াই কিমান সহায় কৰিছে ঠিকেই, কিন্তু সকলোকে নহয়। কাৰণ সকলোকে যদি সহায় কৰিব পাৰিলে হয় তেনেহ'লে এনেকুৱা প্ৰশ্ন নুঠিলে হয়। আজি চাওক, দুখীয়া মানুহে কিন্তু দুখীয়া হৈ আছে, যিসকল বিপদগ্ৰস্ত তাৰ বিপদেই পৰি আছে। কিন্তু যিসকলে এই যে মন্ত্ৰী MLAৰ লগত যোগাযোগ কৰিব পাৰিছে, ধনী ব্যক্তি, চলা ফিৰা জনা শুনা ব্যক্তি, সেইসকল কিন্তু সদায় তেখেতে কিন্তু সহায় পায়েই আছে। আজি দুখীয়া মানুহে কিন্তু তেনেকুৱা বিধায়ক মন্ত্ৰীৰ লগত যোগাযোগ কৰিব নোৱাৰে। তেখেতৰ য'ত পানী হৈছে, য'ত যি হৈছে, যি পৰিস্থিতি, তেনেকৈ লৈ আজি তেখেতে ভুগি আছে। কিন্তু তেখেতৰ ওচৰত কোনেও নাহে। কোনোবাই আহে 2-4 টকা দিয়ে, ফটো এটা মাৰে, ভিডিঅ' এটা মাৰি পেলাই তেখেতক প্ৰচাৰ কৰি দিয়ে আমি সহায় কৰিছোঁ। কিন্তু হাজাৰ মানুহ আছে যে গণতন্ত্ৰ ৰাইজে একো সহায়েই পোৱা নাই। কিছুমান দালালক মই চেলেঞ্জ দি ক'ব বিচাৰিছোঁ, আজি তহঁত যদি এই চেলেঞ্জটো একচেপ্ট কৰিব পাৰ, আজিৰ পৰা মই ফেচবুকত কেতিয়াও ভিডিঅ' নবনাওঁ, ফেচবুকৰ পৰা সদায় আঁতৰি থাকিম। আজি যদি একচেপ্ট কৰিব আছ তেনেহ'লে তহঁতে একচেপ্ট কৰ আৰু তহঁতে কৰি দেখুওৱা। তহঁতক মই ক'ব বিচাৰিছোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াক লৈ যে তহঁতে ইমান হৈ হাই আৰু ইমান তহঁতে বিতৰ্কিত কৰি আছ। বদৰুদ্দিন আজমল ডাঙৰীয়াই সহায় কৰিছিল, তাৰ বাবে বহুত অসমীয়া মহিলাসকল তেখেতক ভৰি চুই সেৱা আগবঢ়াইছে। এইটো পাপৰ কাম নেকি? এইটো কিবা ভুল হৈছে নেকি? ভুল হোৱা নাই। কাৰণ বদৰুদ্দিন আজমল ডাঙৰীয়া বানপীড়িতসকলক, অসহায় মহিলাসকলক তেখেতে নগদ ধনেৰে তেখেতে সহায় কৰিছে। এই মহিলাসকলে ভৰি চুই সেৱা কৰিছে। কিন্তু তহঁতে সেইটো নাচাই তহঁতে চাইছ যে হিন্দু মহিলাসকলে বদৰুদ্দিন আজমল ডাঙৰীয়া দাড়ি টুপি থকা মানুহক সেৱা লৈছে, আমি লাজ পাইছোঁ। তেনেকৈ তহঁতে ভাবিছ। তহঁতৰ যদি দম আছে, তহঁতক মই এইটো কাৰণে চেলেঞ্জ দিছোঁ যে তহঁতৰ যদি দম আছে, বদৰুদ্দিন আজমল ডাঙৰীয়াক যোনখন ঠাইত সেৱা লৈছিল মহিলাসকলে, সেই মহিলাসকলৰ ওচৰত গৈ তহঁতে ভিডিঅ' বনাই ক যে আপোনালোকে এই বদৰুদ্দিন আজমল ডাঙৰীয়াক কিয় সেৱা লৈছিল। সেই মহিলাসকলক তহঁতে গৈ প্ৰশ্নটো কৰ আৰু ভিডিঅ' এটা বনা। যদি তহঁতৰ দম আছে, সেই দমটো তই দেখাই দে। তহঁতৰ অসমীয়াগিৰি কি সেইটো আমিও চাব বিচাৰিছোঁ। কাৰণ এজন মানুহে ভাল কাম কৰিছে সেই বুলি তহঁতে নস্বাত কৰি আছ। বদৰুদ্দিন আজমল ডাঙৰীয়াই যিমান সহায় কৰিছে তহঁতে পাৰিছ, বহুতেই কৰিছে। তেখেতক নহয়, একাংশ চোৱা চলেকা পকেটত বিক্ৰী হোৱা মানুহ, পকেটত সোমাই পৰা মানুহ, সেইসকলে কিন্তু এই বদৰুদ্দিন আজমল ডাঙৰীয়াৰ কাম কাজ লৈ তেখেতে কিন্তু বহুতেই জ্বলিছে।
বদৰুদ্দিন আজমল ডাঙৰীয়া কেনেকৈ আগবাঢ়িছিল, কেনেকৈ এই উজনি অসমত বানপীড়িত ৰাইজৰ আগত আহি তেখেতে সদায় মেখেলা চাদৰ বিলাইছে, ঔষধ লৈ আহিছে, ডক্তৰ লৈ আহিছে, খাদ্য সামগ্ৰী বিভিন্ন লাগতিয়াল বস্তুবোৰ দি আছে, টিন পাত দিছে, গড় সাজি দিব, বিভিন্ন প্ৰতিশ্ৰুতিও দিছে। আৰু কেৱল মাত্ৰ প্ৰতিশ্ৰুতি নহয়, তেখেতে নিজে আহি ৰাইজৰ লগত মত বিনিময় কৰি যিখিনি পাৰিছে সমৰ্থন যে তেখেতে সহায় হাত আগবঢ়াইছে, সহায় কৰি আছে। কিন্তু তহঁতে কেৱল মাত্ৰ তহঁতে ৰাজনীতি কৰিব আহিছ, তহঁতৰ ৰাজনীতি আমি বুজি পাওঁ, সেই পলিটিক্স আমিও বুজি পাওঁ ন, কিন্তু তহঁতে হিন্দু মুছলিমৰ মাজত কেনেভাৱে এটা বিভ্ৰান্ত কৰিবি সেইটো তহঁতৰ ধান্দা। আজি বহুতেই হিন্দুসকলে আজি বদৰুদ্দিন আজমল ডাঙৰীয়াক লৈ প্ৰশংসা কৰি আছে, কাৰণ তেখেত হৈছে আজি তেখেতৰ কাম কাজ চাইবোৰ বহুতে মানৱতাৰ পৰিচয় পকা। আজি একাংশ হিন্দু মানুহে আজি নিজৰ ভুল নিজেই স্বীকাৰ কৰিছে, কাৰণ বদৰুদ্দিন আজমল ডাঙৰীয়াই যিটো কাম কৰিছে মানুহৰ বাবে কৰিছে, মানৱতাৰ কাৰণে কৰিছে, এই মানুহৰ হৈ কাম কৰিছে, এই কথাষাৰ বহুতেই বুজিব পাৰিছে। আৰু কিছুমান নিজকে হিন্দু বুলি কৈ বদৰুদ্দিন আজমল ডাঙৰীয়াক লৈ আজি বিতৰ্ক, কেৱল মাত্ৰ বিতৰ্ক আৰম্ভহে। কিছুদিন পিছত আপোনালোকে দেখিব কিছুমান ডাঙৰ মহান নেতাসকলেও আহি বদৰুদ্দিন আজমল ডাঙৰীয়াক লৈ তুচ্ছ তাচ্ছল্য কৰিব, অমুক তমুক বাংলাদেশী মুছলমান, অমুক তমুক অসমীয়া জাতিটো শেষ কৰিছে, এই জাতিটোৱে এই বাংলাদেশীৰ এই বৰিত চুই সেৱা লয়, এন তেন কৈ আপোনালোকে চাব, আজি ভিডিঅ'ৰ মাধ্যমত কৈছোঁ। কিন্তু সেইসকল কিছুমান চোৱা চেলেকাক মই ক'ব বিচাৰিছোঁ, বদৰুদ্দিন আজমল ডাঙৰীয়াক যিখন ঠাইত যিখন স্থানত সেৱা আগবঢ়াইছিল সেইখন ঠাইত গৈ তহঁতে এটা ভিডিঅ' বনা, আৰু সেইসকল মহিলাসকলক তহঁতে প্ৰশ্ন কৰ যে আপোনালোকে এই বদৰুদ্দিন আজমল ডাঙৰীয়াক কিয় সেৱা লৈছিল, সেই বিষয়ে এটা ভিডিঅ' বনা, প্ৰস্তুত কৰি আপলোড দে। তহঁতৰ যদি দম আছে, অকাত আছে, কেৱল মাত্ৰ এনেকৈ মেকুৰীৰ নিচিনা ঘৰত বহি পেক নকৰিবি।